নিথৰ নিথৰ লগা উৰুখা পজা তুমুৰ দেখো আখাৰে ছবি তুমি মোৰ সপোনৰ তুমি মোৰ হেঁপাহৰ তুমি মোৰ আখাৰে চাকি তুমি মন জোনাকৰ তুমি মন ফাগুনৰ তুমি মন বতাহত বাউলি নিথৰ নিথৰ লগা উৰুখা পজা তুমুৰ দেখো আখাৰে ছবি দেখো আখাৰে ছবি। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং ছাৰ। গুড মৰ্নিং। ঐ ছাৰ, কচোন কাঁহৰ তলত পিতলৰ কাঁহৰ তলত এইটো আকৌ কি বস্তু ৰে? এইটো হৈছে এটা গান। মানে মানে অ হাই ঐ, গোটেই দেশত চলি আছে আজি দুৰ্নীতি হাই চলিছে কেলেংকাৰী কোটি টকাহে নিউজ বাজে চাবকে নোৱাৰি হাই ঐ চাবকে নোৱাৰি ঐ ইফালে গ'লেও চুমি সিফালে গ'লেও তুমি উচ্ছেদ অভিযান সোণাপুৰত লাগিছে খেলি মেলি হাই ঐ লাগিছে খেলি মেলি অ হাই ঐ, বিয়াৰী পৰীক্ষা হ'ব অহা কালিৰ পৰা হাই অহা কালিৰ পৰা চাকৰি চাকৰি চৰকাৰী চাকৰি ফিলিংছ মজা মজা হাই ঐ ফিলিংছ মজা মজা অ হাই মজা মজা মজা। প্ৰেজেণ্ট চিটুৱেশ্যনৰ কেইটামান বিষয় ললি গানটোত। ফাটাফাটি দেখোন বে। নহয়নো কি ছাৰ, আজিকালি নিউজত 10,000 টকীয়া 1 লাখ টকীয়া কেলেংকাৰী নিউজ নোলায় নহয়। আজিকালি শ শ কোটি টকা হাজাৰ হাজাৰ কোটি টকাৰ নিউজহে বাজে। তাকে আৰু কাইলৈ হ'ব লগা এডিআৰই পৰীক্ষাটো সেইটোতো আছেই। ইণ্টাৰনেট বন্ধ কৰি দিব 3 ঘণ্টাৰ বাবে। অ' মাই গড, আন্ধাৰ আন্ধাৰ পৰিৱেশ। যোৱা বছৰ সেই ফিলিংছটো হয়তো চবেই পাইছিল, আকৌ এইবাৰ পাবৰ বাবে সাজু হওক গাইজ। এতিয়া আপোনালোকে 3 ঘণ্টা সময় কি কৰি থাকিব? যিসকলে বাৰু পৰীক্ষা দিব সিহঁতৰ বাবে ন' প্ৰব্লেম। যিসকলে ইটো সিটো কামত ব্যস্ত হৈ থাকিব সিহঁতৰো ন' প্ৰব্লেম। যিসকলে মানে মোবাইল ফোনটোতে ব্যস্ত হৈ থাকে সিহঁতে কি কৰিব? সিহঁতৰ বাবে বেষ্ট উপায়, আপোনালোকে চিনেমা এখন দুখন ডাউনলোড কৰি লওক আৰু সেইটো টাইমত বিন্দাছ চিনেমা চাই থাকিব। সেইটোৱে কৰিব লাগিব। হয় ছাৰ, ডিব্ৰুগড় সদৰ থানত ইফালে বৰ ধুনীয়া প্ৰস্তুতি চলিছে। কিহৰ? চুমি বৰা বাইদেউ যে লকাপত আছে তাৰ কি ভিন্দ হে? লকাপটো পুৰা লেতেৰা পেতেৰা হৈ আছিলে, সেইবিলাক গোটেই সোপা এতিয়া চাফা কৰিছে। কিন্তু চেলিব্ৰিটি মানুহ এতিয়া সোমাই আছে ক'ত লকাপত? মই বাৰু নিউজত নোপোৱা নহয়, পাইছিলো। এতিয়া পুৰা জোৰজাৰ চলিছে। যেনেকে হলেও মানে একদম পুৰা মস্তিছে, অপৰাধী হলেও সুন্দৰকে থবই লাগিব। সেইবাবে এটি গান ছাৰ। আকৌ গান? উপায় নাই ছাৰ, টেলেণ্টেড মানুহৰ কথা বিষয় ওলালে গান লিখো লিখো লাগিয়েই যায়। বাৰু চাংচোন চাং, শুনি চাং প্ৰথমতে। অ হাই ঐ, কথাবোৰ শুনি আজি সঁচাকে বেয়া লাগি গ'ল। হাই বেয়া লাগি গ'ল। কোটি টকীয়া বাইদেউ দাদা লকা পৰা লহি হ'ল। হাই ঐ লকা পৰা লহি হ'ল। এচি বতাহো নাই আজি ফেনৰ বতাহো নাই, থাকিব লগা হৈছে তেখেত মহৰ কামোৰ খাই ঐ মহৰ কামোৰ খাই। অ হাই লাখ টকীয়া বাইদেউ, লাখ টকীয়া জীৱন নিৰ্বাহ কৰা, কোটি টকীয়া বিয়া পতা, আজি সেই বাইদেউ হ'লগৈ লকাপৰ আলহী। সময় যে পৰিৱৰ্তনশীল, এইটো এটা বৃহৎ এক্সাম্পল। হয় ছাৰ, এইকেইদিন কিবা দেখি দেখি বেয়াহে লাগিব ধৰিছে। বেচেৰী চুমি বৰা বাইদেউ প্ৰতিভাই বৰ কিন্তু মানে লাইকৰজনী আছিলে, কিন্তু এডাল বিশালডালক লগ পোৱাৰ পাছৰ পৰাহে জীৱনটো কিবা অমানিশাৰ ফালে গতি কৰিলে। তাকেহে প্ৰথমতে ভাবিছিলে চাগে আৰে দেখোন পইচাই পইচা, ইমান ধুনীয়া লাইফ, খাইছো বৈছো ফুৰিছো কাম কৰিছো,
কিন্তু এতিয়া আচল সত্য ওলাই পৰিলে আৰু তাৰ পাছতে জীৱনৰ ৰেখ ৰূপ গোটেই আশা ভৰসা জীৱনৰ মানে চিত্ৰ চবে সলনি হৈ পৰিল না সন্মান বাচি থাকিল না নিজৰ কৰ্ম বাচি থাকিল না ইজ্জত বাচি থাকিল কি বাচি থাকিলে একোৱে বাচিলে সেইবাবে এসব মোৰ মতে মহা ফালতু বস্তু ধৰক পাতি লোৱা ভাইটি পাতি লোৱা দাদা পাতি লোৱা ভণ্টি পাতি লোৱা বাইদেউ আৰে তোমাৰ নিজৰ নাই না এইবিলাক পাতি লোৱা বস্তু কি হে ভালত ভাল কিন্তু কালত মহাকাল বৰ বেয়া বস্তু এইটো গম পালে এতিয়া চুমি বৰা কেছটো দেখি ঠিক কলি দেই ল'ৰা এই পাতি লোৱা ভাইটি পাতি লোৱা দাদা পাতি লোৱা বাই সেইবিলাকৰ কাৰণেহে আজি চুমি বৰা ফচি মৰিছে তুমি লাগিলে একো ভুলেই নকৰা কিয় কিন্তু তোমাৰ বিয়াৰ নামত যে পাতি লোৱা ভাইটিটোৱে কোটি কোটি টকা খৰচ কৰি দিলে এটা চুৰৰ লগত তুমি আছা যেতিয়া তুমিও চুৰ বনি গৈছা তুমি পইচা খৰচ কৰিছা গতিকে তুমিও বনি গৈছা হেনেকুৱা ধৰণৰ এটা কথা আহি পৰে সেইবাবে ছাৰ মই কৈছো নহয় পাতি লোৱা ভাইটি পাতি লোৱা দাদা পাতি লোৱা ভণ্টি পাতি লোৱা বাইদেউ এইসব মহা ফালতু বস্তু আকৌ এবাৰ কলো ভালত ভাল কিন্তু কালত মহাকাল বৰ বেলেগ ধৰণৰ বস্তু সেইবাবে এইসব একেবাৰে উঠাই পেলাব লাগে গম পাব যিটো ল'ৰাই পাতি লোৱা ভণ্টি পাতি লোৱা বাইদেউ এইসব পাতি লৈছে তেন্তে মানে মই সকলোকে কোৱা নাই কিছুমান বৰ হাৰামি বস্তু আছে নিউজ আপোনালোকে শুনা পাব বিভিন্ন ধৰণৰ বোলে পাতি লোৱা দাদাৰ বাবে আমুকৰ জীৱন এনেকুৱা হ'ল পাতি লোৱা ভাইটিৰ বাবে আমুকৰ তামুকৰ তেনেকুৱা আৰে কি প্ৰয়োজন এইবিলাক পাতি ল'বৰ বাবে হা কিবা এটা ভাইটি কিবা এটা বাইদেউ ভণ্টি আৰে তুমি অকলে থাকা না কি প্ৰব্লেম আছে হে আমি এই চব ফালতু বস্তু মানে একেবাৰে ছাপোৰ্ট নকৰোঁ তোমাৰ মা দেউতা আছে বছ কি লাগিছে তাতকৈ বেলেগকে জানো কিবা এটা পাতি ল'ব দৰকাৰ আছে হৈ যাব নেকি আজিলে কিন্তু আৰু চুমি বৰাটো খতম হৈ চাগে লেহেকে আৰু কাইলৈ পৰা এডিআৰি পৰীক্ষাৰ মাজলৈ যাব লাগিব ছাৰ হয় নাই ঠিক আছে দে যিসকলে এক্সাম দিব অহাকালি চবকে আমাৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল বাৰু গাইজ তেনে যদি আজি আমি ইমানতে খতম কৰি দিওঁ আৰম্ভণি গীতটো ছাৰ কলজিং মাৰিব লাগে নাই লাগিব কেলে নালাগিব মই ভালকে দেখা নেপালো নহয় শুনি নেপালো নহয় নিথৰ লগা উৰুখা পজাটো মোৰ দেখো আখাৰে ছবি